নমস্কাৰ মৰমৰ ষ্টুডেণ্টসকল সকলোকে স্বাগতম জনাইছোঁ আছাম ষ্টাডি ইনফো ইউটিউব চেনেললৈ। তো মৰমৰ ষ্টুডেণ্টসকল যোনসকল ষ্টুডেণ্টে 2025 বৰ্ষত এবাৰ মেট্ৰিক পৰীক্ষাত ফেইল কৰিছিলে তোমালোকে যিহেতু কম্পাৰ্টমেণ্টেল এক্সাম দিব পাৰিবা। তো মৰমৰ ষ্টুডেণ্টসকল তোমালোকৰ কম্পাৰ্টমেণ্টেল এক্সামৰ কাৰণে এতিয়া এইটো ভিডিঅ'ত লৈ আহিছোঁ জেনেৰেল ছায়েন্স অৰ্থাৎ বিজ্ঞানৰ কুৱেশ্যন এনচাৰ। তো বিজ্ঞানৰ গোটেই কুৱেশ্যন পেপাৰখন তোমালোকক ছল্ভ কৰি দিম, উত্তৰখিনিও দি দিম, গতিকে তোমালোকে ভিডিঅ'টো অকণ স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিবা আৰু এইকেইটা কুৱেশ্যন তোমালোকে চাই যোৱা, পৰীক্ষাত 100% চিয়'ৰ তোমালোকে এইকেইটা কুৱেশ্যন আহিব। ঠিক আছে মৰমৰ ষ্টুডেণ্টসকল, মই আলোচনা কৰিছোঁ নতুনকৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবা। তোমালোকক মই এটাই ৰিকুৱেষ্ট কৰিম, তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবা, কাৰণ তোমালোকৰ কাৰণে এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট ভিডিঅ'সমূহ বনাই থাকোঁ আৰু তোমালোকে যি কমেণ্ট কৰা মই তাৰ ওপৰতে ভিডিঅ' বনাওঁ। তো প্ৰথমটো কুৱেশ্যন তোমালোকে চাবা, ব্লিচিং পাউডাৰ প্ৰস্তুতকৰণৰ এটা পদ্ধতি লিখা, ব্লিচিং পাউডাৰ দুটা ব্যৱহাৰ লিখা। এইটো কুৱেশ্যন তোমালোকৰ পৰীক্ষাত এইবাৰ আহিবই, তোমালোকে ভালদৰে নিজৰ বহীত লিখি লোৱা, যাতে মই তোমালোকক স্পীড কম, যাতে কম সময়ত গোটেইখিনি কুৱেশ্যন ক্লিয়াৰ কৰি দিব পাৰোঁ। তোমালোকে যদি থাকিও যায় তোমালোকে ধুনীয়াকৈ লিখি ল'বা নিজৰ বহীত। উত্তৰটো চাবা, শুকান শিথিলত চূণৰ লগত ক্লৰিনৰ ক্ৰিয়াৰ দ্বাৰা ব্লিচিং পাউডাৰ প্ৰস্তুত কৰা হয়। শুকান শিথিলিত চূণৰ লগত ক্লৰিনৰ ক্ৰিয়াৰ দ্বাৰা ব্লিচিং পাউডাৰ প্ৰস্তুত কৰা হয় আৰু ইয়াৰ সমীকৰণটো তোমালোকে চাই ল'বা, CaOH2 + Cl2, তাৰপিছতে কাৰ্চিন দিবা CaOH2 + H2O। তোমালোকে ভালদৰে গোটেই সমীকৰণটো চাই লোৱা। ঠিক আছে, পৰীক্ষাত আহিলে এনেধৰণে লিখি দিবা, তোমালোকে ধুনীয়াকৈ 2 নম্বৰটো ক্লিয়াৰলি পাই যাবা। তাৰপাছত কুৱেশ্যনটো আহিলে ব্লিচিং পাউডাৰ দুটা ব্যৱহাৰ তোমালোকে লিখিবা, 1 নম্বৰতে আছে আৰু 2 নম্বৰতে আছে এইকেইটা তোমালোকে ব্যৱহাৰকেইটা, যিহেতু তাত দুটা কুৱেশ্যন এটেচ কৰি দিয়া হৈছিলে। বস্ত্ৰ উদ্যোগত কপাহী কাপোৰ আৰু লিনেন কাপোৰ, যাক কোৱা হয় লিনেন, ইংলিছতো লিনেন বুলি কোৱা হয়, বিৰঞ্জিত কৰিবলৈ কলত মণ্ড উড প্লাব বুলি কোৱা হয়, বিৰঞ্জিত কৰিবলৈ, আৰু ধুবি ঘৰত ধোৱা কাপোৰ বিৰঞ্জিত কৰিবলৈ ব্যৱহাৰ কৰা হয়। আৰু 2 নম্বৰটো হৈছে ইয়াত এক বুলি আছে, কিন্তু তোমালোকৰ এইটো প্ৰিণ্টিং মিষ্টেক হৈছে, তোমালোকে এইটো শুদ্ধ কৰি ল'বা, এইটো 2 হয়। অনেক ৰাসায়নিক উদ্যোগত জাৰক পদাৰ্থ হিচাপে ব্যৱহাৰ কৰা হয়। ঠিক আছে, এইকেইটা কুৱেশ্যন তোমালোকে ক্লিয়াৰ। প্ৰথমটো কুৱেশ্যন মই ক্লিয়াৰ কৰি দিছোঁ। তাৰ পাছৰ কুৱেশ্যনটো আহিলে তলৰ ৰাসায়নিক বিক্ৰিয়াটোৰ উৎপাদিত দ্ৰব্য লিখা। প্ৰথমতে আছে CO3 + H2O + CO2, তাৰপিছত তোমালোকে ইটো কৰিব লাগিব। ঠিক আছে, উত্তৰটো চাবা, CO3 + H2O + CO2, তাৰপিছত কাৰ্চিন দি তোমালোকে লিখিবা যে CaCO3, তাৰপিছত ব্ৰেকেট দিবা, 2 দিবা, একোৱা বুলি তোমালোকে লিখি দিবা। ঠিক আছে, কথাটো তোমালোকে বুজি পাইছা। যেনেদৰে মই তোমালোকক সমীকৰণটো দেখাই দিছোঁ তেনেদৰে তোমালোকে ধুনীয়াকৈ লিখি ল'বা, উত্তৰটো মই দেখাই দিয়া হৈছে। ঠিক আছে মৰমৰ ষ্টুডেণ্টসকল, কম সময়ত মই বেছি কুৱেশ্যন দিবলৈ চেষ্টা কৰিছোঁ, তোমালোকে যদি থাকি যায় তেনেহ'লে তোমালোকে ভিডিঅ'টো ৰখাই ল'বা, নহ'লে ভিডিঅ'টো ডাউনলোড কৰি ল'বা। ঠিক আছে, পৰ্যাবৃত্ত তালিকাৰ পৰ্যায় আৰু বৰ্গবোৰত ধাতৱীয় ধৰ্ম কেনেধৰণে পৰিৱৰ্তন হয় ব্যাখ্যা কৰা। এই কুৱেশ্যনটো তোমালোকে চাই ল'বা। উত্তৰটো মই ডাইৰেক্ট কৰিছোঁ যে পৰ্যাবৃত্ত তালিকাৰ ধাতৱীয় ধৰ্ম এইয়ে যে ইয়াত পৰ্যায়বোৰত ওপৰৰ পৰা তললৈ বাঢ়ে, লগতে পৰ্যাবৃত্ত তালিকাৰ বৰ্গবোৰত বাওঁফালৰ পৰা সোঁফাললৈ ধাতৱীয় ধৰ্ম ক্ৰমে কমি যায়। এই কুৱেশ্যনটো পৰীক্ষাত আহিলে 2 নম্বৰ আহিব। 2 নম্বৰ মই দিয়া টপিক্সটো লিখি দিলেই তোমালোকে পাই যাবা। তাৰপাছতে আহিলে ইথানয়িক এচিড আৰু ছ'ডিয়াম কাৰ্বনেটৰ বিক্ৰিয়াৰ ফলত এটি লৱণ CO2 আৰু পানীৰ সৃষ্টি হয়। লৱণবিধৰ নাম তোমালোকে ক'ব লাগিব। তো লৱণবিধৰ নাম হৈছে ছ'ডিয়াম এচিটেট। ছ'ডিয়াম এচিটেট তোমালোকে এইটো মনত ৰাখিবা। ঠিক আছে, এইটো কুৱেশ্যন তোমালোকৰ পৰীক্ষাত আহিব কিন্তু। X কি হয় আৰু এই কুৱেশ্যনটোৰ উত্তৰটো তোমালোকে দেখিবা। এইকেইটা কুৱেশ্যন একেলগে থাকিব হা, A B এইকেইটা কুৱেশ্যন একেলগে থাকিব। মানে X কি হয় তোমালোকে ডাইৰেক্ট নিদিয়ে, তোমালোকে A কুৱেশ্যন থাকিলে B কুৱেশ্যন থাকিব। X কি, তাৰপিছত তোমালোকে লিখিবা যে CH3CH2OH বুলি লিখা আছে, সমীকৰণটো তোমালোকে দিয়া আছে, তোমাৰ সমীকৰণটো চাই ল'বা। উত্তৰটো হৈছে CH3CH2OH, তাৰপিছত কাৰ্চিন দি ওপৰত লিখিবা X CH3COOH। এই সমীকৰণটো লিখি দিলে তোমালোকে 1 মাৰ্কছটো পাই যাবা, 1 2 নম্বৰ পাই যাবা। পাছৰ কুৱেশ্যনটো আহিলে এটা ছবি অংকন কৰিবলৈ আহিছে। উত্তৰ লেন্স এখনৰ ভাঁজ ব্যাসাৰ্ধত লক্ষ্যবস্তু ৰাখি ইয়াৰ প্ৰতিবিম্ব গঠনৰ ৰশ্মি চিত্ৰ অংকন কৰা। এই ৰশ্মি চিত্ৰটো তোমালোকে অংকন কৰিব লাগিব। মই তোমালোকে ডাইৰেক্ট দেখাই দিছোঁ, ধুনীয়াকৈ অলপ স্মল কৰি দেখাইছোঁ, তোমালোকে চাই লোৱা, স্ক্ৰীনশ্বট মাৰি লোৱা পাৰিলে, যাতে তোমালোকে পাছত ৰখাই লৈ লিখি ল'ব পাৰা, নহ'লে তোমালোকে এতিয়াই ভালদৰে লিখি ল'বা। যদি তোমালোকৰ নেট যায় তেনেহ'লে ডাউনলোড কৰি ল'বা পটককৈ, বেছি MB নাখায়, 30-40 MB মান লাগিব। তাৰপাছতে আহিলে ক্ষয়ভ্ৰমণ আৰু ৰেঞ্চিডিটি বুলিলে কি বুজায়, উদাহৰণৰ সহায়ত তোমালোকে লিখিব লাগিব। অৰ্থাৎ তোমালোকে ক্ষয়ভ্ৰমণ আৰু ৰেঞ্চিডিটি ডেফিনেশ্যনটো লিখিব লাগিব, তাৰপিছতে ইয়াৰ বিষয়ে এটা উদাহৰণো দিব লাগিব। ক্ষয়ভ্ৰমণটো তোমালোকে প্ৰথমতে চাই লোৱা, যি প্ৰক্ৰিয়াৰ জৰিয়তে কোনো ধাতু বা ইয়াৰ উপৰিভাগ বিভিন্ন পদাৰ্থ যেনে এচিড, জলীয় বাষ্প আৰু বিভিন্ন কাৰকৰ দ্বাৰা আক্ৰান্ত হৈ ধাতু বা ইয়াৰ উপৰি
ইয়াৰ উপৰিভাগত ক্ষয় সাধন কৰে তাকে কি বুলি কোৱা হয় ক্ষয় ভ্ৰমণ বুলি কোৱা হয় এইটো তোমালোকে সৰুৰ পৰা পঢ়িয়ে আহিছা উদাহৰণটো হৈছে চিলভাৰৰ ওপৰত পৰা কলা চামনি ৰেঞ্চিডিটি মানে হৈছে কোনো খাদ্য সামগ্ৰী বিশেষকৈ তেল বা চৰ্বি জাতীয় খাদ্যত অতিৰিক্ত অক্সিজেন লগ লাগি খাদ্যবস্তুৰ জাৰণ ঘটি যি গোন্ধৰ সৃষ্টি হয় তাক ৰেঞ্চিডিটি বোলা হয় আৰু এইটো হৈছে ৰেঞ্চিডিটিৰ যিটো ডেফিনেশ্যন তাৰপিছত উদাহৰণটো হৈছে পুৰণি তেলজাতীয় বস্তুবোৰৰ গোন্ধ এইটো হৈছে ৰেঞ্চিডিটি তো তোমালোকে বুজি পালা যে ক্ষয় ভ্ৰমণ আৰু ৰেঞ্চিডিটিৰ যিটো পাৰ্থক্য চুম্বক বলৰেখাৰ চাৰিটা ধৰ্ম লিখা তোমালোকে যদি পৰীক্ষাত আহে ৰেঞ্চিডিটি আৰু ক্ষয় ভ্ৰমণৰ এটা পাৰ্থক্য লিখা তোমালোকে এইটো টপিকছে লিখি দিবা ঠিক আছে চুম্বক বলৰেখাৰ চাৰিটা ধৰ্ম লিখিব লাগিব এইটো কুৱেশ্যন খুবেই গুৰুত্বপূৰ্ণ পৰীক্ষাত তোমালোকে এবাৰ আহিব বুলি তোমালোকে গেৰেণ্টি লৈ লিখি লোৱা আৰু এতিয়াই মনত ৰাখি লোৱা চুম্বক বলৰেখাৰ চাৰিটা ধৰ্ম হৈছে এক নম্বৰ চাবা প্ৰত্যেক ক্ষেত্ৰৰেখাই উত্তৰ মেৰুত উৎপন্ন হৈ দক্ষিণ মেৰুত শেষ হয় ঠিক আছে প্ৰথমটো তোমালোকে ধৰ্ম বুজি পাইছা যে প্ৰত্যেক ক্ষেত্ৰৰেখাই উত্তৰ মেৰুত উৎপন্ন হৈ দক্ষিণ মেৰুত কি হয় শেষ হৈ যায় তাৰপিছতে 2 নম্বৰটো হৈছে চুম্বকীয় ক্ষেত্ৰৰেখাবোৰ অবিচ্ছিন্ন ৰেখা আৰু 3 নম্বৰ হৈছে ক্ষেত্ৰৰেখা দুডালে কেতিয়া কটাকটি নকৰে আৰু 4 নম্বৰটো হৈছে চুম্বক বলৰেখাবোৰ চুম্বকৰ অন্তৰ্ভাগত বন্ধ বক্ৰৰ দৰে হয় এই চাৰিটা তোমালোকে ধৰ্ম মনত ৰাখি লোৱা এইটা তোমালোকে পৰীক্ষাত এবাৰ আহিব বুলি তোমালোকে গেৰেণ্টি লৈ লোৱা পাছৰ কুৱেশ্যন চাবা জীৱাশ্মজাত ইন্ধনৰ দুটা অসুবিধা লিখা এইকেইটাটো কি কম কুৱেশ্যন এইকেইটা একেবাৰে সহজ কুৱেশ্যন তোমালোকে সৰুৰ পৰা পঢ়ি আহিছা এইকেইটা কুৱেশ্যন পৰিৱেশত পঢ়ি আহিছা ছ'চিয়েল ছায়েন্সত পঢ়ি আহিছা আৰু তোমালোকে এইকেইটা কুৱেশ্যন ক'বলৈ ইমান দৰকাৰেই নাই তথাপিতো মই কৈ দিছোঁ পৰিৱেশৰ জীৱাশ্মৰ পৰা সৃষ্টি হোৱা ইন্ধনক জীৱাশ্মজাত ইন্ধন বুলি কোৱা হয়তো সকলোৱে জানা ইয়াৰ দুটা অসুবিধা তলত উল্লেখ কৰা হৈছে অনবীকৰণ আৰু বায়ু প্ৰদূষণ অনবীকৰণ মানে তোমালোকে গম পোৱা যে এটা বস্তু ব্যৱহাৰ কৰি আন এটা বস্তু মানে আকৌ সেইটো বস্তু যিটো বস্তু ব্যৱহাৰ কৰিব নোৱাৰি সেইটো হৈছে কি অনবীকৰণযোগ্য সম্পদ এইটো মই অলপ দীঘলকৈ কৰিবলৈ হ'লে জীৱাশ্মজাত ইন্ধন অনবীকৰণযোগ্য শক্তিৰ উৎস অৰ্থাৎ আমি ইয়াক দ্ৰুত হাৰত ব্যয় কৰি থাকিলে অতি শীঘ্ৰে ইয়াৰ ভাণ্ডাৰ শেষ হৈ যাব মানে ইয়াক এবাৰ ব্যৱহাৰ কৰি আকৌ ব্যৱহাৰ কৰিব নোৱাৰি 2 নম্বৰ হৈছে বায়ু প্ৰদূষণ জীৱাশ্মজাত ইন্ধন দহন কৰিলে বায়ু প্ৰদূষণ হয় বায়ু প্ৰদূষণ প্ৰকৃতি আৰু জীৱ জগতৰ স্বাস্থ্যৰ বাবে ক্ষতিকাৰক এই দুটা তোমালোকে মনত ৰাখি লোৱা ঠিক আছে পাছৰ কুৱেশ্যনটোলৈ মই গৈছোঁ পাছৰ কুৱেশ্যনটো আহিছে বন আৰু বন্য প্ৰাণীসমূহ কিয় সংৰক্ষণ কৰিব লাগে এইটো কুৱেশ্যন মই দেখাই দিছোঁ এইটো কুৱেশ্যন লং কুৱেশ্যন হয় 5 নম্বৰ পৰীক্ষাত আহিব তো তোমালোকে ধুনীয়াকৈ লিখি লোৱা মই দেখাই দিছোঁ এনে টাইমটো লছ কৰি লাভ নাই তোমালোকে লিখি লোৱা লাহে লাহে দেখাই দিছোঁ চেনেলটো ছাবস্ক্ৰাইব কৰিবা তোমালোকৰ এটাই ৰিকুৱেষ্ট কৰিছোঁ চেনেলটো ছাবস্ক্ৰাইব কৰিবা কাৰণ তোমালোকৰ কাৰণে এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট ভিডিঅ'সমূহ বনাই থাকোঁ আৰু মই 100K বেছি নাই 100K হোৱাৰ পাছতে মই তোমালোকক কৈছোঁৱেই যে যিহেতু 100K হোৱাৰ পাছতে মই এটা গিফ্টৱে দিম এটা লেপটপ নহ'লে এটা মোবাইল দিম তোমালোকক কৈছোঁৱেই তোমালোকে যদি আমাৰ হোৱাটছআপ চেনেল জইন হৈ আছে তেনেহ'লে তোমালোকে গম পাবা তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'লে তোমালোকে গিভৱেটো লাভ কৰিবা চকুৰ উপযোজন ক্ষমতা বুলিলে কি বুজা উত্তৰটো হৈছে বেলেগ বেলেগ দূৰত্বত থকা লক্ষ্যবস্তু অনুযায়ী চকুৰ লেন্স তাৰ ফ'কাছ দৈৰ্ঘ্য পৰিৱৰ্তন কৰি ল'ব পৰা সমৰ্থকে কি বুলি কোৱা হয় চকুৰ উপযোজন ক্ষমতা বুলি কোৱা হয় এইটো কুৱেশ্যন খুবেই আহি থাকে আমাৰ আমি যেতিয়া মেট্ৰিক পৰীক্ষা দিছিলোঁ তেতিয়া আমাৰ এইটো কুৱেশ্যন আহিছে পৰিবাহী ৰোধ নিৰ্ভৰ কৰা দুটা কাৰক লিখা পৰিবাহী ৰোধ নিৰ্ভৰ কৰা দুটা কাৰণ হৈছে এক হৈছে তাঁৰডালৰ দৈৰ্ঘ্য আৰু 2 হৈছে তাঁৰডালৰ প্ৰস্থচ্ছেদ তাৰ পাছৰ কুৱেশ্যনটো আহিলে এটা বৈদ্যুতিক মটৰে 220 ভল্ট লাইনৰ পৰা 5A প্ৰবাহ লয় মটৰটোৰ ক্ষমতা আৰু 2 ঘণ্টাত ই ব্যয় কৰা শক্তি উলিওৱা এই কুৱেশ্যনটো উত্তৰটো চাবা এইটো হৈছে সমাধান অৰ্থাৎ মেথছ I = 5A V = 220 ভল্ট V লিখি দিবা T = এইটো মানে আমি পাইছোঁ কুৱেশ্যনটো তোমালোকে দেখিছা এই কুৱেশ্যনটো দিয়াই হৈছে এইটো মই বহাই লৈছোঁ দিয়া আছে বুলি তোমালোকে লিখিব পাৰিবা T = 2 ঘণ্টা = 2 ইনটু এইটো ছেকেণ্ডলৈ লৈ যোৱা হৈছে 7200 ছেকেণ্ড অৰ্থাৎ 7200 ছেকেণ্ড এটাকে ক্ষমতা আমি সূত্ৰটো বহাই দিব লাগিব P = VI = 220 × 5 আমি ৱাৰ্ডলৈ লৈ যাবলৈ হ'লে আমি ক্ষমতাটো সূত্ৰটো মাৰিলে আমি ৱাৰ্ডলৈ লৈ যাব পাৰিম 1100 ৱাট তোমালোকে লিখি দিবা এটাকে বৈদ্যুতিক শক্তি হৈছে P × T এইটো তোমালোকে পাই আহিছা এইটো হৈছে এটা তোমালোকৰ সূত্ৰ = 1100 ৱাট প্লাছ তোমালোকে ছেকেণ্ড পাইছিলে ছেকেণ্ডটো তোমালোকে বহাই দিবা তাৰপিছতে এইটো তোমালোকে সমীকৰণটো পাই যাবা যে কিমান আছে এইটো তোমালোকে চাবা 792,000J অৰ্থাৎ J মানে হৈছে জুল আৰু এইটো তোমালোকে চাবা 7.92 × 10⁶ জুল এইটোলৈ তোমালোকে কনভাৰ্ট কৰি দিব লাগিব তো মৰমৰ ষ্টুডেণ্টসকল আজিলৈ ভিডিঅ'টো ইমানেই তোমালোকে এইখিনি কুৱেশ্যন ভালদৰে চাই যাবা মই অলৰেডি আৰু এটা ভিডিঅ' বনাই থোৱা আছে ছায়েন্সৰ যদি তোমালোকে নাইছা তেনেহ'লে চাই ল'বা নতুনকৈ চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেলটো অলপ ক্লিক কৰি দিবা আৰু আমাৰ হোৱাটছআপ চেনেল জইন হ'ব তাত আমি ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ আলোচনা কৰোঁ ধন্যবাদ